বেহৰবাৰী আউটপোষ্টৰ যোৱাকালি এপিছডত আছিল চিত্ৰশিল্পী সৰু ল'ৰা এটা আৰ্ট কৰোঁতে ভয় কৰে ভৱিষ্যতলৈ বা আৰ্ট কৰিব নিদিয়ে, আৰ্ট কৰিলে ভৱিষ্যতলৈ পুলিচে ধৰি নিব, থানাত জেলত ভৰাই থ'ব। এইটো ক'ৰ পৰা ৰেফাৰেঞ্চ আহিল? দীঘলী পুখুৰীৰ গছ কটাৰ বিৰুদ্ধে দুজন চিত্ৰশিল্পীয়ে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদ কৰাৰ পিছত যিটো থানাত জেলত ভৰাইছিল সেইটো ৰেফাৰেঞ্চ আহিছে। ঠিকে আছে সেইটো, কিন্তু বেহৰবাৰী আউটপোষ্টৰ বৰ্তমানৰ এপিছডবোৰৰ টপিকবোৰ ঠিকে আছে, সৰু সুৰা টপিক এটাক লৈ এপিছড শেষ কৰি দিয়ে, ভাল নালাগে সেইকাৰণে। বা বহুত কমেণ্টো আহে যে বেহৰবাৰী আউটপোষ্ট বৰ্তমান একো ভাল লগা নাই, আগৰ এক্টৰবোৰ লাগে। গতিকে আগৰ এক্টৰবোৰ আমি লাগে বুলি ক'লে নহ'ব, মানে সম্ভৱ হৈ নুঠিব পাৰে। গতিকে এক্টৰসকল নাহিলেও কথা নাই, কিন্তু অভিনয়ৰ ছিষ্টেমটো যাতে আৰু অলপ উন্নত হয় সেইটো আমি কামনা কৰিছোঁ, কাৰণ আমি বেহৰবাৰী আউটপোষ্টৰ নিয়মীয় দৰ্শক। বেহৰবাৰী আউটপোষ্টৰ আশাত থাকোঁ। যেনেকৈ ৰাতিপুৱা উঠি ব্ৰাছ কৰি চাহ খাওঁ, তেনেকৈ বেহৰবাৰী আউটপোষ্টৰ এটা নিৰ্দিষ্ট সময়ত আমি চাবলৈ নাপালে ভাল নালাগে। সপ্তাহৰ এটা এপিছড বন্ধ থাকে, দেওবাৰৰ এপিছডটো, সেই এপিছডটোৰ কাৰণেও আমি আশাবাদী হৈ থাকোঁ। আৰু যদি মাজে মাজে আৰু তেনেকুৱা এটা দুটা খণ্ড কিন্তু বন্ধ হৈ থাকে, সেইটো কাৰণে আমাৰ বেয়া লাগে। এইবাৰ আহিছোঁ মই আনকমন এটা টপিক লৈ, ড্ৰাইভিং লাইচেন্স। চাৰিচকীয়া লাইচেন্স নোহোৱাকৈ যদি চাৰিচকীয়া গাড়ী চলায়, তেতিয়াহ'লে আপোনাক পুলিচে ধৰিব, ফাইন কৰিব, শাস্তি দিব, থানাত ভৰাই থৈ দিবও পাৰে। কিন্তু চাৰিচকীয়া বাহন চলাব নোৱাৰাৰ পিছতো যদি DTO অফিচৰ পৰা চাৰিচকীয়া লাইচেন্স দিয়ে, তেতিয়াহ'লে DTOক ধৰি থানাত বান্ধি থৈ নিদিয়ে বা DTO অফিচৰ মানুহক থৈ নিদিয়ে। সেয়া কিবা আইন থাকিবও পাৰে, নাজানো। কিন্তু ড্ৰাইভিং লাইচেন্স বনোৱাৰ আগতে কিন্তু লাৰ্ণাৰ এখন দিয়া হয়। লাৰ্ণাৰৰ অৰ্থ হৈছে যে আপুনি গাড়ী চলোৱা শিকক, তাৰপিছত লাইচেন্স দিয়া হ'ব। লাইচেন্স দিয়াৰ এইটো অৰ্থ নহয় যে আপোনাক লাইচেন্স দিয়া হ'ল, পিছলৈ আপুনি শিকিব পাৰে, নিশিকিবও পাৰে, লৈ লওক লাইচেন্স, এইটো নহয়। মই এদিন চাৰিচকীয়া গাড়ী লৈ মোৰ বন্ধুৰ সৈতে এক জেগাত গৈ আছিলোঁ, বেছি দূৰ নহয়, অলপ দূৰ, গাঁৱলীয়া ৰাস্তাতে হয়। পুলিচে ধৰি পেলালে, মোৰ লাইচেন্স নাই চাৰিচকীয়া, বাইকৰ লাইচেন্স আছে। মই যেতিয়া বাইকৰ লাইচেন্স বনাইছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে মই গাড়ী কিনিব নোৱাৰিম, চাৰিচকীয়া কিনিব নোৱাৰিম, গতিকে মোৰ লাইচেন্সৰ প্ৰয়োজন নাই। কিন্তু বৰ্তমান চলাব লগা হৈছে, হয়, বা কিনিব পাৰিম। গতিকে মই গৈ আছোঁ, লাইচেন্স নাই। মোৰ বাকী বন্ধুসকলৰ লাইচেন্স আছে, চাৰিচকীয়া লাইচেন্স আছে, কিন্তু সিহঁতে চাৰিচকীয়া চলাব নোৱাৰে। গতিকে মই চলাবলৈ বাধ্য, মই চলাব পাৰোঁ। পুলিচে ধৰি পেলালে, লাইচেন্স দিয়ক। বাকী কাগজ ঠিকে আছে, চবৰে ঠিকে আছে। লাইচেন্স দিয়ক বুলি কোৱাৰ লগে লগে মই বন্ধু এজনক লাইচেন্স দি দিলোঁ। কোনে চলাইছে বোলে? নামিছোঁ গোটেইকেইটা, মই চলাইছোঁ, লাইচেন্স তোমাৰটো লাগিব। ঠিক আছে ছাৰ, মোৰ লাইচেন্স নাই। নাই মানে মোৰ দুচকীয়া লাইচেন্স আছে, কিন্তু মোৰ সকলোৰে লাইচেন্স আছে, কিন্তু চলাব নোৱাৰে। গতিকে সিহঁতক মই চলাব দিম নেকি গাড়ীখন? সিহঁতেতো চলাবই নোৱাৰে। মই চলাব পাৰোঁ কাৰণে মই চলাই আনিছোঁ গাড়ীখন, আৰু মোৰ লগতে বহাই লৈছোঁ লাইচেন্স থকা মানুহজন। অপৰাধ মোৰ নে পুলিচৰ? অপৰাধ মোৰ লাইচেন্স নোহোৱাকৈ গাড়ী চলাইছোঁ, হয়, সেইটো কথা মই মানিছোঁ। কিন্তু লাইচেন্স দিয়াৰ পিছতো গাড়ী চলাব নোৱাৰা, তাৰ অৰ্থটো কি? হয়তো পইচা দি, হয়তো কিবা হেৰি কৰি লাইচেন্স উলিয়াইছে। উলিওৱাজনৰ কথা বাদ দিয়ক, কৈছে যে মোক লাইচেন্স লাগিব, নাজানেই মোৰ চাৰিচকীয়া নে দুইচকীয়া, দি দিছে, টকা ইমান টকা লাগিব। এনেকুৱা মানুহ বহুত আছে। গতিকে সকলো ভুল জনসাধাৰণৰ, প্ৰশাসনৰ কোনো ভুল নাই। এই বিষয়ে বেহৰবাৰী আউটপোষ্টক মই এটা এপিছড বনাবলৈ অনুৰোধ জনাম, কাৰণ বেহৰবাৰী আউটপোষ্ট মানে কি, মই যিটো ঘটনা কৈছোঁ সেইটো পুলিচৰ লগত জড়িত ঘটনা। এনেকুৱা এটা কেছ যাতে বেহৰবাৰী আউটপোষ্টে পায়। ঘটনাটো এনেকুৱা হ'ব, মই যিটো ঘটনা ক'লোঁ ছেম কেছ বেহৰবাৰী আউটপোষ্টে পাব। পোৱাৰ পিছত বেহৰবাৰী আউটপোষ্টে কি মন্তব্য দিয়ে সেইটো হ'ব লক্ষণীয়। মন্তব্যটো মই কৈ দিছোঁ, এবাৰৰ কাৰণে এক্সকিউজ কৰা হ'ব, ফাইন নহ'ব, কিন্তু সেই লাইচেন্স দিয়া মানুহকেইটাৰ চলাব নোৱাৰা ল'ৰাকেইটাক যে চাৰিচকীয়া লাইচেন্স দিলে, সিহঁতৰ ওপৰত ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱা হ'ব। ঘটনাটো কেনে লাগিছে আপোনালোকৰ শুনি কমেণ্টত জনাব। থেংক ইউ, ধন্যবাদ। বাস্তৱ ঘটনা, কিন্তু মোৰ নিজৰ।